DLED Pre-Entry Test 2024 যি দুবছৰীয়া DLED কোৰ্সৰ আপোনালোকৰ ৰিজাল্ট ওলাইছে ইয়াতে আপোনালোকে চাব পাৰে যিসকল ক্যান্ডিডেটৰ নাম এই লিষ্টখনত আছে প্ৰত্যেক জিলাৰে লিষ্টখন পৃথক পৃথক হ'ব এইখন আমি বঙাইগাঁও লৈছো ইয়াতে 857 গৰাকী শিক্ষাৰ্থীৰ বা DLED এন্ট্ৰেন্স দিয়া পৰীক্ষাৰ্থীৰ নাম আছে প্ৰত্যেককে কিন্তু কি কৰিব পাৰিব নেক্সট যি আপোনালোকৰ অনলাইন কাউন্সেলিং হ'ব এতিয়া যিসকলে পাস কৰিছে বহুতে এটা কথা জানিব বিচাৰিছে যে পাস কৰিছো লিষ্টখনত নাম আছে এতিয়া মই নকও লিষ্টখনৰ টপ 20 আছে নে টপ 100 আছে হেতু মই নকও কিমান নম্বৰত আছে যিমান নম্বৰতে নাথাকক লিষ্টখনত যেতিয়ালৈকে আপোনাৰ নাম মানে আছে কিমান নম্বৰ থাকক 500 নম্বৰতে থাকক আপোনালোকে নেক্সট এটা কাম কৰিব লাগিব হেতু হৈছে কি অনলাইন কাউন্সেলিংৰ বাবে আপোনালোকে এপ্লাই কৰিব লাগিব এতিয়া অনলাইন কাউন্সেলিং কি বস্তু গোটেই DLED কোৰ্সটোৰ বিষয়ে আপোনালোকে এই ভিডিওটো খুব গুৰুত্বপূৰ্ণ হ'ব অকনমান সময় ধৈৰ্য ধৰি কথাখিনি শুনিলক প্ৰত্যেকটো মানে প্ৰশ্নৰ উত্তৰ এই ভিডিওটোৰ মাধ্যমত দিয়া হ'ব এতিয়া প্ৰথমতে অনলাইন কাউন্সেলিং কি বস্তু আৰু ইয়াৰে ফাৰ্স্ট ফেজটো হ'ব অৰ্থাৎ আপোনালোকে যে DLED পাস কৰিলে মানে পেট যেটো প্ৰি এন্ট্ৰি টেষ্ট হেতু পাস কৰিলে ইয়াৰ এটা পাস কৰিলে আপোনালোকে এডমিশন নাপায় আপোনালোকে কি কৰিব লাগিব এলটমেন্ট পাব লাগিব আপোনালোকে প্ৰথমতে কি কৰিব লাগিব কাইলৰ পৰা অৰ্থাৎ 24/9/2024 ৰ পৰা আপোনালোকে অনলাইন কাউন্সেলিংত এপ্লাই কৰিব লাগিব নেক্সট অনলাইন কাউন্সেলিংত এপ্লাই কৰিব অনলাইন হ'ব বস্তুটো আপোনালোকে নিজৰ নাম ডিটেইলছ আৰু কোড মানে ইনষ্টিটিউট কোনখন ইনষ্টিটিউটত লব বিচাৰে এতিয়া বঙাইগাঁৱত সিলেক্ট হৈছে বা কামৰূপত সিলেক্ট হৈছে কামৰূপৰ ফাৰ্স্ট সেকেন্ড এন্ড থাৰ্ড প্ৰিফাৰেন্স দিব যিখন আপোনালোকৰ ঘৰৰ পৰা আটাইতকৈ ওচৰ সেইখনত আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব তেনেকে নেক্সট খনত সেকেন্ড আৰু বাকিখনত থাৰ্ড যেহেতু কোৰ্সটোত কি হয় বৰ্তমান প্ৰায় ৰেগুলাৰ ক্লাস কৰিব লগা হয় গতিকে আপোনালোকে নিজৰ ঘৰৰ ওচৰৰ যিখন ইনষ্টিটিউট তাতে ফাৰ্স্ট প্ৰিফাৰেন্স দিয়ক সেকেন্ড তেনেকে সেকেন্ড থাৰ্ড প্ৰিফাৰেন্স আপোনালোকে দিয়ক এতিয়া দিয়া হল কি হল আপোনালোকে এপ্লাই কৰি কাউন্সেলিংত এপ্লাই কৰিলে এতিয়া এলটমেন্ট লেটাৰ এখন পাব এলটমেন্ট লেটাৰ পাব আৰু এলটমেন্ট লেটাৰৰ এগেইনষ্টত আপোনালোকে যত ফাৰ্স্ট প্ৰিফাৰেন্স দিছিলে বা ফাৰ্স্ট প্ৰিফাৰেন্স যদি ফুল হৈ গৈছে সেকেন্ড প্ৰিফাৰেন্স আপোনালোকৰ এলট হৈ যাব এলট হৈ যোৱাৰ পিছত আপোনালোকে সেই ইনষ্টিটিউটখনত যাব লাগিব ইনষ্টিটিউটখনত যাই কি কৰিব লাগিব ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কৰাব লাগিব এতিয়া এপ্লাই টু কেতিয়াৰ পৰা কৰিব 24 ৰ পৰা 27 24 25 26 27 4 দিনৰ ভিতৰত আপোনালোকে অনলাইন কাউন্সেলিংৰ বাবে এপ্লাই কৰিব লাগিব নেক্সট ৰাউন্ড অফ এলটমেন্ট অফ ইনষ্টিটিউশন 30 তাৰিখে আপোনালোকৰ এলটমেন্ট হৈ যাব আৰু আপোনালোকে ফিজিক্যাল ভেৰিফিকেশন 1 ৰ পৰা 3 তাৰিখৰ ভিতৰত কৰিব লাগিব সময় কিন্তু যথেষ্ট কম দিছে 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত আপোনালোকে কি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন আপোনালোকে যিমান আগত সম্ভৱ হেখিনি কৰাই লব লাগিব ডকুমেন্ট কি নিব লাগিব DLED এপ্লাই কৰত যিখিনি ডকুমেন্ট দিছিলে হাই সেকেন্ডাৰী মেট্ৰিক হাই সেকেন্ডাৰী এডমিট কাৰ্ড বা গ্ৰেজুৱেচনৰ যেটো মানে সিলেক্ট হৈছে আপুনি যিমানখিনিৰে এপ্লাই কৰিছিল সেইখিনিৰ অৰিজিনাল কপি পেন কাৰ্ড ভোটাৰ আইডি গোটেইখিনি লৈ যাব লাগিব আধাৰ কাৰ্ড বৰ্তমান মেন্ডেটৰী সেইখিনি লৈ যায় আপোনালোকে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কৰালে এটা কৰোৱাৰ পিছত যিসকলৰ নাম নাহিল তেওঁলোকে কি কৰিব এতিয়া সদ্যহতে সকলৰে নাম নাহে যেহেতু এটা ইনষ্টিটিউশনত খুব বেছি 50টা মানহে সিট থাকে খুব ডাঙৰ ইনষ্টিটিউট হলে কেতিয়াবা 75টা জেনাৰেলি 40টা 50টা তেনেকে সিট থাকে এতিয়া ডাঙৰ ইনষ্টিটিউট প্ৰত্যেক ইনষ্টিটিউশনৰে কি হয় সিট ক্যাপাসিটিটো বেলেগ বেলেগ হয় এতিয়া যিসকলে নাপালে তেওঁলোকে কি কৰিব লাগিব নেক্সট এতিয়া চাওক যিসকলে পাই গল তেওঁলোকেটো 3খনত এপ্লাই কৰিছে 3 জাগাতে তেওঁলোকৰ কি হৈ গল পোষ্টটো মানে এপ্লাই টু ৰৈ গল এতিয়া তেওঁলোকেটো এখনতহে এডমিশন লব 2 আৰু 3খন কি তেওঁলোকৰ বাদ পৰি গল গটিকে সেই 2 আৰু 3খন খালি হৈ গল নহয় তাৰ পিছত আপোনালোকে সেকেন্ড এলটমেন্ট ইনষ্টিটিউটৰ কাৰণে আকৌ 7 তাৰিখে এপ্লাই কৰিব লাগিব কেই তাৰিখে 7/10/2024 ত সেকেন্ড এলটমেন্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব সেম প্ৰসেস হ'ব তাৰ পিছত আপোনালোকৰ আকৌ ভেৰিফিকেশন হ'ব 8 ৰ পৰা 9 তাৰিখৰ ভিতৰত ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনালোকে সেম প্ৰসেস ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কৰাব লাগিব ঠিক আছে আৰু এই গোটেই ডিটেইলছখিনি আপোনালোকে কোড লাভ কৰিব SCRT ৰ যেটো অফিচিয়েল ওয়েবসাইট এই ভিডিওটোৰ ডেসক্ৰিপচনত দি থাকিম কোনো থাৰ্ড পাৰ্টি আপোনালোকে লিংকত যাব নালাগে অফিচিয়েল যেটো ওয়েবসাইট এই ভিডিওটোৰ তলত যেটো লিংক পাব তাত গৈ আপোনালোকে কি গোটেই ডিটেইলছখিনি আপোনালোকে নিজে চাব পাৰিব পঢ়িব পাৰিব জানিব পাৰিব প্ৰসেসটো গম পালে ফিছৰ কথা বা কিমান এডমিশন ফিজ গোটেইখিনিলৈ আমি অলৰেডি আগতে এটা ভিডিও বনাইছিলো
এই ভিডিঅ'টোত আমি সেইখিনি কথা উল্লেখ নকৰোঁ, ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব। এতিয়া যদি ছেকেণ্ড এলটমেণ্টৰ পিছতো যদি পোষ্ট খালী থাকে, আগতে কি আছিল, অফলাইন আছিলে, বহুতে ইনষ্টিটিউটখনৰ যিগৰাকী হেড অফ দ্য ইনষ্টিটিউট তেওঁৰ লগত যোগাযোগ কৰিও আগতে এডমিশ্যন লৈছিলে। এইটো আনঅফিচিয়েল কথা বাৰু, কিন্তু বৰ্তমান যিহেতু গোটেই প্ৰচেছটো অনলাইন হৈ গ'ল, গতিকে অনলাইনত আপোনালোকৰ নাম আহিব লাগিব। গতিকে কি হ'ব, এতিয়া ধৰক ছেকেণ্ড এলটমেণ্টত 5জনে নতুনকৈ সোমালে, 5জনৰ আকৌ 2জনে এডিআৰিত বা ক'ত বা চাকৰি পাই গ'ল। এটা নিৰ্দিষ্ট সময় থাকে 30 দিন। যদি 30 দিনৰ ভিতৰত তেওঁলোকে ৰেগুলাৰ নাহে, তেওঁলোকৰ নামটো কিন্তু কেঞ্চেল হৈ যায়। চ' তেনে ক্ষেত্ৰত আপোনালোকে কি হ'ব, থাৰ্ড এলটমেণ্ট। এতিয়া 30 দিনৰ সেই প্ৰচেছটো আছেনে নাই আমি নেক্সট ভিডিঅ' পাৰ্টত যেতিয়া এপ্লাই কৰিব লাগিব আমি জনাই দিম। আৰু DLEDৰ প্ৰত্যেকটো খবৰ আপোনালোকে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ফাৰ্ষ্ট কাউন্সিলিঙত আপোনালোকে যাওক, মানে অনলাইন কাউন্সিলিংটো কৰক। তাৰপিছত আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু যিসকলৰ পোৱা নাই, এতিয়া ধৰক কাৰোবাৰ 102 নম্বৰত আহিছে, তেওঁলোকে পাম নাপাম বুলি ভাবিছে। বহুতে DLEDত নাম অহাৰ পিছত ধৰি লওক এপ্লাই কৰিলে, XY নামৰ ছাত্ৰজনে এপ্লাই কৰিলে, আকৌ জেডেও এপ্লাই কৰিলে, X আৰু Yৰ চিলেকশ্যন হৈ গ'ল, জেডে পোৱা নাই। কিন্তু তেনে ক্ষেত্ৰতে কি হ'ল, জেডৰ এখন এপইণ্টমেণ্ট লেটাৰ আহি গ'ল 2 এদিনৰ ভিতৰতে, বা জেডে BEdত এডমিশ্যন পাই গ'ল। তেনে ক্ষেত্ৰত জেডৰ মানে Yৰ পোষ্টটো খালী হৈ জেডে পাই যাব, ঠিক আছে। তেনেকৈ ভেকেণ্ট থাকি যায় পোষ্ট। গতিকে বহুতে ছেকেণ্ড এলটমেণ্ট আৰু থাৰ্ড এলটমেণ্টতো বহুতে পাই যায়। গতিকে অকণমান কি হ'ব, ধৈৰ্য ধৰিব লাগিব যিসকলে নাই পোৱা। ফাৰ্ষ্ট এলটমেণ্টত নাপাবও পাৰে, গতিকে ছেকেণ্ড এলটমেণ্টত কিন্তু DLEDৰ ক্ষেত্ৰত বহুতেই চান্স পাই যায়। গতিকে সেইখিনি ধৈৰ্য ধৰিব লাগিব। আৰু এই গোটেই কথাখিনি অফিচিয়েল ৱেবছাইটত লিখা আছে, আপোনালোকে ইয়াৰ পৰাও চাব পাৰিব। আৰু ডিছক্ৰিপশ্যনত লিংকটো দি দিম, কেনেকৈ এপ্লাই কৰিব লাগে সেয়া আপোনালোকৰ খুব সহজ। আপোনালোকে নিজৰ মানে ক'ত পঢ়িব খোজে, ষ্টাডি চেণ্টাৰটো মানে ডিটেইলছখিনি, পাৰ্চনেল ডিটেইলছ এণ্ড ষ্টাডি চেণ্টাৰৰ ডিটেইলছ গোটেইখিনি দি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰিফাৰেঞ্চ দি ছাবমিট বুলি কৰিলে আপোনালোকে মানে আপোনালোকৰ ছাবমিট হৈ যাব। আৰু প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত সেইটো প্ৰচেছটো অকণমান পৃথক হয়, সেইটোত আমি নকওঁ, যিহেতু আপোনালোকে গভমেণ্টত মানে চিলেক্ট পাইছে, আৰু যিসকলে চিলেকশ্যনত লিষ্টত নাম আহিছে, ইমান ডাঙৰ এটা এক্সাম, বহুত ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে, তথাপিও চিলেকশ্যন লিষ্টত নাম অহাটো এটা ডাঙৰ কথা। গতিকে এতিয়া চিলেকশ্যন লিষ্টত আহিছে যদিও আপোনালোকে কি কৰিব লাগিব, অনলাইন কাউন্সিলিং কিন্তু কৰিব লাগিব। যিসকলে অনলাইন কাউন্সিলিং নকৰে তেওঁলোকক মানে তেওঁলোকৰ কিবাটো এনেই মানে বাতিল হৈ যাব, তেওঁলোকে পঢ়িব নোৱাৰিব। গতিকে এটা নিৰ্দিষ্ট সময় ধৰি দিছে ইয়াতে, কিমান দিছে, কাইলৈৰ পৰা ধৰি দিছে ইয়াতে চাওক, 24ৰ পৰা 27ৰ ভিতৰত আপোনালোকে মেণ্ডেটৰী, এইটো চাওক সকলোৰে ক্ষেত্ৰত মেণ্ডেটৰী। গতিকে আপোনালোকে 24ৰ পৰা 27ৰ ভিতৰত অনলাইন কাউন্সিলিংটো কৰিব লাগিব। প্ৰচেছ যদি লাগে আমি এটা শ্বৰ্ট ভিডিঅ' দি দিম কেনেকৈ এপ্লাই কৰিব লাগে, যিহেতু লিংকটো এতিয়া খুলি নাই দিয়া, খুলিলে আমি দেখাই দিব পাৰিলোঁ হয়। একো নাই, ডিটেইলছখিনি দি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰিফাৰেঞ্চ দি ছাবমিট নাও কৰিলেই হ'ল। চ' আপোনালোকৰ শেষত আৰু এডমিশ্যনৰ প্ৰচেছ, ফিজ বা যিসকলৰ নাম নাহিল বা আৰু কাৰ নাম আহিল আৰু অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে, কনফিউজনখিনি ক্লিয়াৰ হ'ল নে নাই, যদি আৰু কিবা ডাউট থাকি গৈছে মনত, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। নেক্সট ভিডিঅ'টোৰ মাধ্যমতে আমি ডাউটখিনি আপোনালোকৰ ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগন্তুক এডিআৰিৰ বাবেও আমি আমাৰ চেনেলটোতে প্ৰিপাৰেশ্যন কৰি আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। জয় অসম, গ্ল'বেল জ্ঞান এছামিছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।